অনুজ্ঞাপত্ৰ দিয়া হ'ব কি ভাবে? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্য বা আমাৰ কেবিনেট মিটিঙৰ যি সিদ্ধান্ত, কেবিনেটৰ যি সিদ্ধান্ত, এই সিদ্ধান্তত আমি আচৰিত হৈছোঁ, আমি হতভম্ব হৈছোঁ যে এখন ৰাজ্যৰ বা এখন ৰাষ্ট্ৰৰ বা ৰাজ্যৰ যিখিনি বিষয়ববীয়া তেখেতসকলে যদি আন্তঃসম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে, আন্তঃসম্প্ৰদায়ৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে, আন্তঃসম্প্ৰদায়ৰ মাজত যাতে নিৰাপত্তাজনিত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যি ধৰণৰ কথা কৈছে, এতিয়া ইয়াৰ জৰিয়তে, এই বক্তব্যৰ জৰিয়তে খিলঞ্জীয়া কিছু মানুহে অখিলঞ্জীয়াৰ ওপৰত কিছু অন্যায় কৰিবৰ কাৰণে উত্তেজিত হ'ব বা উচটনি বুলি ভাবিব। বন্দুক লোৱাৰ পাৰ্মিশ্যন দিছে, বন্দুক লৈ কৰিব কি কৰিব? কাক গুলিয়াব? কাৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব? চৰকাৰৰ প্ৰথম কৰ্তব্য হ'ল তাত শান্তিপূৰ্ণ এটা পৰিৱেশ সৃষ্টি কৰা, পিচফুল এটা এনভাইৰনমেণ্ট ৰিষ্ট'ৰ কৰা। কিন্তু তেনেকুৱা ঠাইত কাৰোবাক বন্দুক লোৱা, কাৰোবাক টাৰ্গেট কৰা, কাৰোবাক হেয় প্ৰতিপন্ন কৰা, এইটো যদি কেবিনেটৰ সিদ্ধান্ত হয়, এই ৰাজ্য কিন্তু এটা অশান্ত অঞ্চলৰ পিনে যাব। মই বুজি পোৱা নাই যে কেবিনেটৰ নিচিনা এটা ডিচিশ্যন, যিবিলাকে অসমৰ বৰমূৰীয়া, যিবিলাকে অসম চলাই আছে, যিবিলাকৰ আঙুলিৰ ঠাইত অসম চলি আছে, তেখেতসকলৰ যদি মন মগজু এনেকুৱা ধৰণৰ ক্ৰিয়া কৰে, তেতিয়াহ'লে সাধাৰণ ৰাইজৰ মাজত শান্তি কেনেকৈ স্থাপন কৰিব? পুলিচৰ দি ইমান দিন অশান্তি কৰিলে। আজি আপোনালোকে চবেই দেখা পাইছে যে সুপ্ৰিম কোৰ্টৰ 107জনীয়া যিজন এনকাউণ্টাৰ তাৰ ব্যৱস্থা কৰিছে। আজিৰ দিনটোত আৰু কাৰোবাক বন্দুকটো সুলভ মূল্যৰ কৰি দিব, মানে ইজি কৰি দিব। স্পেচিয়েলি অলৰেডি আৰ্মছ এক্ট আছেই, আৰ্মছ এক্টত যিবিলাক প্ৰভিজন দিয়া আছে, এটা এক্ট প্ৰভিজন থকাৰ পিছত কেবিনেটে কেনেকৈ ক'ব পাৰে তেখেতসকলৰ আৰু সুবিধা কৰি দিব? এই কথাবিলাক অতি দুৰ্ভাগ্যজনক, অতি লজ্জাজনক। আৰু অসমৰ নিচিনা এখন ৰাজ্যত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পৰা যিটো কেবিনেটৰ সিদ্ধান্ত, এই সিদ্ধান্তই কিন্তু অসমক চিৰদিনৰ কাৰণে বৰবাদ কৰি পেলাব আৰু অসমৰ শান্তি বিনষ্ট হ'ব, আন্তঃসম্প্ৰদায়ৰ মাজত সদ্ভাৱৰ অভাৱ হ'ব। এই গোটেইখিনিৰ কাৰণে কিন্তু এই কেবিনেট জগৰীয়া হ'ব, এই কথাটো স্পষ্ট।